হেল্ল' এভৰিৱান, আপোনালোকে সকলোৱে অৱগত যে আসাম ভেটেৰিনাৰী সায়েন্সৰ ফালৰ পৰা 200টা পোষ্ট মুকলি হৈছে আৰু এই 200টা পোষ্টৰ কাৰণে আপোনালোকে জানেই বা প্ৰক্ৰিয়াটো বহুতখিনি চেঞ্জেছ হৈছে। আগতে যিহেতু ভাইভাত টেষ্টটো হয়, ভাইভাৰ হোৱাৰ পাছতেই সিলেকশ্যনটো হয়। এবাৰ যিহেতু বহুত ভাল প্ৰচেছ হ'ব, যিসকল সায়েন্সত পঢ়া ষ্টুডেণ্ট হয় তেওঁলোকে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টত এবাৰ ফিল কৰি চাব পাৰে, কাৰণ প্ৰক্ৰিয়াবিলাক খুব ভালকৈ হ'ব। যিহেতু আপোনালোকে গম পাইছে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু ইয়াৰ ওপৰতে বহুতখিনি কথা উল্লেখ কৰিছিলে, এটা এনাউন্সমেণ্ট আছিল। আৰু ইয়াতে যদি চাই ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট, ইয়াতে আপোনালোকৰ এলাইড পোষ্ট যিখিনি এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আছাম, ইয়াতে 200 পোষ্ট আহিছে আৰু লগতে কেটেগৰী ৱাইজ ব্ৰেকআপ অফ ভেকেণ্ট পোষ্ট সকলোতে মানে ব্ৰেক কৰি দিছে, ক'ত কিমান থাকিব ইয়াৰ ডিষ্ট্ৰিবিউশ্যন হৈছে। গতিকে আপোনালোকে জানে আনৰিজাৰ্ভৰ কাৰণে 112টা আছে, লগতে RFW কাৰণে 34, OBC MOBC কাৰণে 73 আৰু টি ট্ৰাইবছৰ কাৰণে 2টা আছে, RFW 22। লগতে যদি চাই ৰিজাৰ্ভড SC কাৰণে 5টা আছে আৰু SC RFW কাৰণে 1টা আছে, আৰু ST RFW এনেধৰণে সকলোবিলাক ভাগ কৰিছে। আৰু ইয়াতে গ্ৰেণ্ড টোটেল আপোনালোকে পোষ্টবিলাক যদি চাই 200টাকে পোষ্ট আছে, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 4টা আছে, আৰু যিসকল ডিছেবিলিটি বা PWBD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণেও ৰিজাৰ্ভ পোষ্ট আছে, আৰু ইয়াৰে কেটেগৰীবিলাক ভাগ কৰিছে। এনেধৰণে ইয়াতে সকলোখিনি উল্লেখ কৰিছে। স্কেল পে'টো কিমান হয়, আপুনি যেতিয়া ট্ৰেইনিং কৰি থাকিব এবছৰ, তাতে আপোনালোকক পে' বেণ্ড 2 অৰ্থাৎ 14,000 পৰা 70,000 টকালৈকে থাকিব, আৰু গ্ৰেড পে' থাকিব আপোনালোকৰ 6,200 টকা, প্লাছ অৰ্ডাৰ এলাৱেঞ্চো থাকিব, এডমিজেবল হ'ব ফৰ টাইম টু টাইম। অ'কে, আৰু ইয়াতে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে, যিহেতু আপোনালোকৰ 1 তাৰিখ 1 মাহ 2026 কেলকুলেট কৰিব পাৰে, এজ কেলকুলেটৰত সকলোখিনি আপোনাৰ তাৰিখটো ওলাই পৰিব। আৰু ৰিলেক্সেবল হয় ইয়াতে, যেনেকৈ OBC MOBC PWBD এনেধৰণে সকলোখিনি ৰিলেক্সেশ্যন আছে। গভৰ্ণমেণ্টৰ যিটো নিয়ম হয় সেই নিয়ম নীতি অনুসৰি সকলোবিলাক যিহেতু কেলকুলেট হয় আৰু এজ ৰিলেক্সেবল হয়। আৰু ইয়াতে আপোনালোকৰ এই ডেটটো যে কেলকুলেট কৰিব মেট্ৰিক পাছৰ, অৰ্থাৎ ইয়াতে SSLC পাছ চাৰ্টিফিকেট আৰু SSLC এডমিট কাৰ্ড চাৰ্টিফিকেট, এইখিনিৰ দ্বাৰা আপোনালোকৰ ডেটটো কেলকুলেট কৰিব। আৰু এইবাৰ প্ৰক্ৰিয়াটো বহুতখিনি ভাল হ'ব। আপোনালোকে চাব, যিসকলে ভাবিছে যে এইবাৰ এপ্লাই কৰিম, এটা ভাল মটিভ লৈ এপ্লাই কৰিব পাৰে। এইবাৰ প্ৰচেছটো বহুত ভাল হ'ব। আগতে ভাইভা হয়, তাতে হয়তো কিবাকিবি হয় যদিও মানে কোনেও ক'ব নোৱাৰে, কিন্তু এইবাৰ যিহেতু ৰিটেন হ'ব, ৰিটেন হোৱাৰ পাছতহে সকলোখিনি আপোনালোকৰ ভাইভা অনুষ্ঠিত কৰিব। আৰু ইয়াতে ৰিটেনত কি আহিব এইখিনি আমি ডিছকাছ কৰিম। লগতে যিটো আপোনালোকৰ এই যিখিনি কৰাৰ পাছত, এইখিনি কৰাৰ পাছত আপোনালোকৰ কিমান আপোনালোকৰ পোৱা চান্স আছে বা কেনেধৰণে আপুনি আগবঢ়াই লৈ যাব পাৰিব, সেই কথাখিনি আমি উল্লেখ কৰিম শেষত। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টু দ্য কেডাৰ অফ ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট, এ কেণ্ডিডেট শ্বেল হেভ টু পাছ দ্য ফুল টাইম HSSLC অৰ্থাৎ মেট্ৰিক পাছ, আৰু লগতে SSLC মানে মেট্ৰিক পাছ, আৰু HSSLC মানে হৈছে 12 পাছ। যিসকল 12 পাছ হয় তেওঁলোকে ইয়াতে ছায়েন্সত পঢ়া হ'ব লাগিব, লগতে ষ্ট্ৰীম উইথ বায়'লজি, হয়নে, বায়'লজি ষ্ট্ৰীম হ'ব লাগিব, অৰ্থাৎ ছায়েন্স ষ্ট্ৰীম হ'ব লাগিব, বায়'লজি ছাবজেক্টটো থাকিব লাগিব এজ ওৱান অফ দ্য ছাবজেক্ট। আৰু যিটো ৰিকগনাইজ বোৰ্ড আৰু কাউন্সিল ইউনিভাৰ্চিটি মানে ৰিকগনাইজ হয়, আমাৰ অসমৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে যিহেতু। লগতে কাষ্ট চাৰ্টিফিকেট ইয়াতে বিচাৰিব, আৰু যিসকলৰ ডিজিটেল কাষ্ট চাৰ্টিফিকেট নাই তেওঁলোকক মই কওঁ যে আপোনালোকে ডিজিটেল কাষ্ট চাৰ্টিফিকেটখন নিশ্চয়ৰূপে উলিয়াই ৰাখিব। আৰু লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই, ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে। দ্য কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইণ্ড ইন আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ষ্টেট অফ আছাম। অ'কে, আৰু লগতে এজ প্ৰুফ অফ ডমিচাইল দ্য কেণ্ডিডেট মাষ্ট আপলোড এ কপি অফ এ ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকে PRC ইয়াতে দিবই লাগিব। আৰু যিখন PRC আমাৰ এডুকেশ্যনেল পাৰ্পজৰ কাৰণে ইউজ কৰা হয়, যিহেতু আমাৰ যিখন PRC হয় এইখন চেণ্ট্ৰেলত একচেপ্ট নহয়, কিন্তু আমাৰ অসমত হয়, কাৰণ অসমৰ যিখন PRC হয় এডুকেশ্যনেল পাৰ্পজৰ কাৰণে হয়। চ' ইয়াতে আকৌ এক্সট্ৰাকৈ আপুনি ভাবিব নালাগে যে এডুকেশ্যনেল পাৰ্পজ PRCখনো বেলেগ নেকি, সেইখন নহয়, আপোনালোকৰ যিখন PRC আছে সেইখনে হৈ যাব। আৰু ইয়াতে আপোনালোকৰ ৰুল এণ্ড চিলেবাছ ৰিটেনটো কি হ'ব সকলোখিনি জনাম আমি। ইয়াতে চিলেকশ্যন কোৱালিফাইড কেণ্ডিডেট ফৰ ৰিক্ৰুইটমেণ্ট টু দ্য এণ্ট্ৰি লেভেল কেডাৰ অফ ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট অৰ ইটছ ইকুইভেলেণ্ট পোষ্ট এণ্ড OMR বেছড ৰিটেন টেষ্ট অফ 120 minutes ডিউৰেশ্যন শ্বেল বি কণ্ডাক্টেড ফৰ 100 marks এগেইনষ্ট 100 কুৱেশ্যন, অৰ্থাৎ 100টা কুৱেশ্যন 100 মাৰ্কছৰ থাকিব আৰু 120 minutes ডিউৰেশ্যন হ'ব। লগতে ইয়াতে ক্লাছ 12 ষ্টেণ্ডাৰ্ড যিহেতু ফ'ল' হ'ব কুৱেশ্যনবিলাক, গতিকে বায়'লজিৰ পৰা 40 আহিব, কেমেষ্ট্ৰিৰ পৰা 20 আহিব, ফিজিক্সৰ পৰা আপোনালোকৰ 20 আহিব, জেনেৰেল এৱাৰনেছ 20 আহিব। আৰু যিসকলে এই ছাবজেক্টখিনি ডিষ্ট্ৰিবিউট কৰিব নোৱাৰে বা কি ক'ৰ পৰা আহিব সেইখিনি যদি নাজানে, আমি আপোনালোকক সহায় কৰিব পাৰিম।
আৰু ইয়াৰ বাবে আমাৰ মোক টেষ্টটো এভেইলেবল হ'ব যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে নিশ্চয় ৰূপে 6003152780 এই নাম্বাৰটোত মেছেজ কৰিব পাৰে আৰু ইয়াৰ আপোনালোকক সকলোখিনি আমি কমন হিচাপে দিবলৈ চেষ্টা কৰিম ওকে টোটেল মাৰ্কছ থাকিব 100 আৰু টাইমটো থাকিব 120 মিনিটছ লগতে সায়েন্সত পঢ়া হ'ব লাগিব 12 প্লাছ লেভেল MCQ যেহেতু সায়েন্সৰ যিখন আপোনালোকৰ হায়াৰ সেকেন্ডাৰী বুক হয় টেক্সট বুক সেই টেক্সট বুকৰ পৰা কুৱেশ্যনবিলাক কাটে আৰু সেই মৰ্মে আমিও মোক টেষ্ট বনাম ওকে যদি ল'ব বিচাৰে জনাব নিশ্চয় ৰূপে আৰু মেণ্ডেটৰী 1 year ট্ৰেইনিং যেটো সিলেক্টেড ক্যান্ডিডেট সকলক ইয়াতে কৈছে দা সিলেক্টেড ক্যান্ডিডেটস shall have to undergo a 1 year training in elementary knowledge of animal husbandry and veterinary science at the School of Veterinary Science and Animal Husbandry Assam যেটো আপোনালোকৰ ঘুংগুৰ শিলচৰ and its extended campuses under the Animal Husbandry and Veterinary Department and shall have to pass that said training mandatorily before appointment okay মানে ইয়াতে কৈছে যিসকল ক্যান্ডিডেট সিলেক্ট হ'ব তেওঁলোকক এবছৰীয়া ট্ৰেইনিং এটা কৰাব য'ত আপোনালোকৰ লোকেশ্যনটো কৈছে ইয়াতে ঘুংগুৰ শিলচৰ আৰু ইয়াতে বিভিন্ন ধৰণৰ এক্সটেন্ডেড কেম্পাছ আছে মানে বহুত ডাঙৰ কেম্পাছ আছে তাৰ ভিতৰতে আপোনালোকৰ এই 1 year ট্ৰেইনিংটো হ'ব আৰু এপ্লিকেন্টসকল ইয়াতে ৰিচিভ ফ্ৰম 10 hours of 3/9/2026 3 তাৰিখ 9 মাহ 2026 onward up to 23:59 hours ইয়াতে 23/9/2026 ত লাষ্ট ডেট আছে ইয়াতে এপ্লিকেশন ফিজ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে candidate are not required to pay any application fees or submission of their online application for detailed advertisement ইয়াতে আমি animalhusbandry.assam.gov.in ইয়াত ভিজিট কৰিলে দেখা পাম ওকে আৰু বাকি মই সকলোখিনি কথা মেনশন কৰি দিলো আৰু ইয়াত যেহেতু আপুনি এপ্লাই কৰাৰ পাছত ট্ৰেইনিং হোৱাৰ পাছত জবটো পোৱা চান্স একদম 100% ফিক্সড হৈ যায় গতিকে আপোনালোকে যিসকলে ভাবে যে আহো বুলি নিশ্চয়ৰূপে ইয়াত এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত সহায় লাগে তেতিয়া আমি মোক টেষ্ট নিশ্চয়ৰূপে আপোনালোকক ডিস্ট্ৰিবিউট কৰিম ওকে আৰু মোক টেষ্টৰ প্ৰাইচটো আমাৰ খুব কম দাম হ'ব য'ত আপোনালোকে এই সাবজেক্ট ওয়াইজ নলেজ বা ই-বুকো ল'ব পাৰিব আমাৰ পৰা গতিকে কমন কুৱেশ্যন দিয়া হ'ব আৰু লগতে যিসকলে ভাবে যে এপ্লাই কৰিম বুলি এপ্লাই কৰিব পাৰে আৰু যদি কিবা এপ্লাই কৰাত অসুবিধা হয় আমাক নিশ্চয়ৰূপে জনাব পাৰে সকলোখিনি আপোনালোকে হেল্প কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ইমানে ইনফৰমেশ্যন আছিলে যদি কিবা বুজি নাপালে কমেন্ট সেকশ্যনত জনাব যদি বুজি পাইছে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব